নমস্কাৰ প্ৰিয় বন্ধুসকল, আপোনালোকক অপএছটি চেনেললৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকলৈ লৈ আহিছোঁ শিৱ মহাপুৰাণৰ ৪ৰ্থ অধ্যায়, বৰ্মাৰ হং আৰু বিষ্ণুৰ বৰাহ ৰূপ ধাৰণৰ কাৰণ আৰু ব্ৰহ্মাণ্ডৰ উৎপত্তি বৰ্ণনা। নমিক্ষাৰণ্য হুনকাদি মুনিগণৰ সন্মুখত সুত মুনিয়ে পৰম আনন্দ মনে শিৱ পুৰাণ বৰ্ণনা কৰিছিল। সেই সময়ত সেই মুনিগণৰ ভিতৰত শ্ৰেষ্ঠ হুনক মুনিয়ে সুত মুনিক কৈছিল, হে সুত, আমি তোমাৰ পৰা শিৱলিংগৰ উৎপত্তিৰ কথা শ্ৰৱণ কৰিলোঁ। এতিয়া তুমি আমাক সৃষ্টি নিৰূপণৰ কথা বৰ্ণনা কৰা। বৰ্মাই কি কাৰণত সংৰূপ ধাৰণ কৰিছিল আৰু বিষ্ণুৱে কিয় বৰাহ ৰূপ ধাৰণ কৰিছিল বৰ্ণনা কৰা। হুনক মুনিৰ কথা শুনি সুত মুনিয়ে কৈছিল, হে হুনক, মই আপোনালোকক এটি এটিকৈ সকলো কথা জনাম। আকাশত স্থিৰভাৱে গমন কৰিবলৈ একমাত্ৰ হংহে বিশেষ সমৰ্থৱান হয়। পানীৰ লগত গাখীৰ মিহলি হৈ থাকিলে একমাত্ৰ হংহে পানী পৃথক কৰি গাখীৰ পান কৰিব পাৰে। অৰ্থাৎ মিহলি জ্ঞানাজ্ঞানৰ অংশ একমাত্ৰ হংহে ভেদ কৰিব পাৰে। সেইবাবে বৰ্মাই জ্ঞানৰূপ বিবেক লাভ কৰিবলৈ সংৰূপ ধাৰণ কৰি শিৱলিংগৰ কাষে কাষে উৰি আকাশলৈ গমন কৰিছিল। আনহাতে বিষ্ণুৱে লিংগ দৰ্শন কৰি চিন্তিত হৈছিল। লিংগ সৃষ্টি কেনেকৈ হৈছে সেই কথা জানিবলৈ একে সময়তে নানা কাৰ্যত নিযুক্তি থকাৰ বাবে ভাল বেয়া জ্ঞান তত্ত্ব জানিবৰ ইচ্ছা কৰি বহু চিন্তা কৰি বিষ্ণুৱে বৰাহ ৰূপ ধাৰণ কৰিছিল বুলিব পাৰি। আনহাতে বৰাহ কল্প সুপ্ৰসিদ্ধ কৰিবৰ বাবেও বৰাহ ৰূপ ধাৰণ কৰা বুলিব পাৰি। বিষ্ণুৱে যেতিয়া বৰাহ ৰূপ ধাৰণ কৰিছিল তেতিয়াৰ পৰা বৰাহ কল্প আৰম্ভ হৈছে। ইয়াৰ বাহিৰেও শিৱৰ ইচ্ছাতে বৰ্মাই সংৰূপ আৰু বিষ্ণুৱে বৰাহ ৰূপ ধাৰণ কৰা বুলিব পাৰি। সৃষ্টি কৰিবৰ ইচ্ছা কৰি বিষ্ণুক নিগুণ শম্ভুৱে বৰ প্ৰদান কৰিছিল। তেওঁ পঞ্চাননে বিষ্ণুক সত ৰজ আৰু তম এই তিনিগুণ জড়, সেই তিনিগুণৰ ওপৰত তোমাৰ প্ৰাধান্য বিস্তাৰ হ'ব বুলিছিল। তেওঁ বিষ্ণুক কৈছিল, হে বিষ্ণু, সৰ্বলোকত তুমিয়েই একমাত্ৰ চৈতন্যস্বৰূপে পূজ্য হ'বা। বৰ্মাই সৃষ্টি কৰা লোকত যেতিয়া প্ৰাণীবোৰ নানা দুখ কষ্ট ভোগ কৰিব তেতিয়া তুমি সদয় হৈ প্ৰাণীবোৰৰ দুখ নিবাৰণ কৰিবা। তুমি সৰ্বলোকৰ হিত সাধনৰ বাবে আৰু উদ্ধাৰৰ বাবে নানা ৰূপ ধাৰণ কৰি জগতৰ কল্যাণ সাধন কৰিব পাৰিবা। মোৰ পৰা জন্ম লাভ কৰা ৰুদ্ৰই সৰ্বক্ষণে তোমাক সহায় কৰি জগতৰ কল্যাণ সাধন কৰিব। তুমি সকলো আত্মাৰ ধ্যানযোগ্য হ'বা আৰু মই তোমাৰ ধ্যানযোগ্য হ'ম। ভালদৰে বিচাৰ কৰিলে তুমি আৰু মোৰ মাজত যেন অনুমাত্ৰ ভেদ নাই সেই কথা মনত ৰাখিবা। মোৰ ভক্তই যদি তোমাক নিন্দা কৰে তেতিয়া মই মোৰ ভক্তক সকলো পুণ্য ফল নাশ কৰি নৰকলৈ পঠাম। মানুহ আদিয়ে তোমাক ভক্তি কৰি পৰম মুক্তি লাভ কৰিব পাৰিব। তুমি মানুহৰ মুক্তিদাতা, পূজ্য আৰু ধ্যানযোগ্য। পৃথিৱীৰ মানুহে অথবা এই বিশ্বৰ সকলো প্ৰাণীয়ে তোমাৰ পদাশ্ৰয় কৰিলে মোৰ আশ্ৰয় লোৱা বুলি গণ্য কৰা হ'ব। তোমাক আৰু মোক পৃথক বুলি ভবা মানুহে নৰকত বাস কৰিব লাগিব। বৰ্মা আয়ুস 100 বছৰ হ'ব। সিমান দিনলৈ তুমি মোৰ দৰ্শন লাভ কৰিব পাৰিবা। তেতিয়ালৈকে বিবিধ গুণৰ সহায়ত সৃষ্টি কাৰ্য কৰি থাকা। হে বিষ্ণু, জ্ঞানীগণে তোমাক পুৰুষোত্তম বুলি ভাবিব। তুমি অধিক পৰিমাণে শতগুণী হ'বা। তুমি তিনি গুণৰ অধিকাৰী যদিও শতগুণ স্বৰূপত তোমাৰ প্ৰাধান্য বিস্তাৰ হ'ব। শিৱৰ বাক্য শুনি বিষ্ণুৱে পৰম আনন্দ লাভ কৰিছিল। তেওঁ শিৱক কৈছিল, হে জগতৰ পিতা, কৃপাৰ সাগৰ পঞ্চানন, মই সদায় আপোনাক ধ্যান কৰি থাকিম। মই আপোনাৰ আজ্ঞামতে সৰ্বকৰ্ম কৰিম। মই আপোনাৰ বলতে বলিয়ান হ'ম। মই আপোনাক ভক্তি নকৰাকৈ নাথাকোঁ। যদি মোৰ কোনো ভক্তই আপোনাক নিন্দা কৰে তেতিয়া সেই ভক্তক মই নৰকলৈ পঠাম। যিয়ে আপোনাক ভক্তি কৰিব সেইজন মোৰ পৰম ভক্ত হ'ব। যিয়ে এই তত্ত্ব জানিব তেওঁ সহজে পৰম মুক্তি লাভ কৰিব পাৰিব। হে পৰমাত্মা, আপোনাৰ কৃপাতে মোৰ মহিমা বৃদ্ধি পাব। মই যদি কেতিয়াবা অজানিতে আপোনাক অৱজ্ঞা কৰোঁ তেতিয়া আপুনি মোক নিজ গুণে ক্ষমা কৰিব। বিষ্ণুৰ বিনয় বাক্য শুনি মৃত্যুঞ্জয় শিৱই মৃদু হাঁহি মাৰি সেয়াই হ'ব বুলি অন্তৰ্ধান হৈছিল। হে শুনক, বৰ্মাদেৱে শিৱৰ আদেশ পালন কৰিবলৈ বিষ্ণুক ভক্তিভাৱে প্ৰণাম জনাই বিষ্ণুৰ পৰা জ্ঞান লাভ কৰিছিল। বিষ্ণুৱে বৰ্মাক শিৱৰ তত্ত্বজ্ঞান প্ৰদান কৰি অন্তৰ্ধান হৈছিল। তেতিয়া একমাত্ৰ বৰ্মাহে পদুম ফুলৰ ওপৰত বহি সৃষ্টিকৰ্ম কিদৰে কৰিব চিন্তা কৰিছিল।
তেওঁ প্ৰথমে জলৰ সৃষ্টি কৰিছিল আৰু তাতে স্ববীজ নিক্ষেপ কৰিছিল। তেতিয়া তাত ২৪টি তত্ত্বময় এটি অণ্ড সৃষ্টি হৈছিল। সেই অণ্ডই বিশাল ৰূপ ধাৰণ কৰিছিল আৰু ক্ৰমান্বয়ে ঘনীভূত হৈছিল। সেই দৃশ্য দৰ্শন কৰি বৰ্মাই অতীৱ আচৰিত হৈছিল। তেওঁ তেতিয়া ভয় ভাৱেৰে কঠোৰ তপস্যা কৰিছিল। তেওঁ ১২ বছৰ কঠোৰ তপস্যা কৰাত বিষ্ণুৱে তেওঁক দেখা দি কি বৰ লাগে সুধিছিল। বৰ্মাই কৈছিল, হে প্ৰভু, মোক দেৱপঞ্চাননে তোমাৰ হাতত সমৰ্পণ কৰিছিল আৰু মোক জগত সৃষ্টি কৰিবলৈ নিৰ্দেশ দিছিল। মই এটি অণ্ডৰ সৃষ্টি কৰিলোঁ, যদিও মোৰ সেই সৃষ্টি জড় পদাৰ্থৰ দৰে হৈ আছে। হে দয়াময়, তুমি দয়া কৰি মোৰ সৃষ্টিৰ চেতনা সঞ্চাৰ কৰা। বৰ্মাৰ কথা শুনি বিষ্ণুৱে প্ৰীতি হয় অনন্ত ৰূপে সেই অণ্ডত প্ৰৱেশ কৰিছিল। তেওঁ মূৰ আছিল সহস্ৰ, ভৰিও সহস্ৰ, চকু আছিল দ্বিসহস্ৰ। তেনে ৰূপৰ এটি পুৰুষৰ ধাৰণ কৰি সেই অণ্ডব্যাপী আছিল। তেতিয়া পাতালৰ পৰা সত্যলোক পৰ্যন্ত সকলো নিজে নিজে সচেতন হৈছিল। বিৰাট পুৰুষ সেই সনাতন বিষ্ণুৱে সত্যপদ আশ্ৰয় কৰি সুশোভিত হৈছিল। তেতিয়া তপোবিদ বৰ্মা পদ্মাসনে তপোলোকত আশ্ৰয় কৰি সৃষ্টি লাভ কৰিছিল। বৰ্মাই তেতিয়া নিজৰ মনৰ পৰা পুত্ৰ ৪জনৰ জন্ম দিছিল। সেই পুত্ৰ ৪জন সংসাৰ প্ৰতি আসক্ত নাছিল। তেওঁলোকে সৃষ্টিকৰ্ম নকৰি একমাত্ৰ বিষ্ণুক চিন্তা কৰি গুচি গৈছিল। সেই পুত্ৰ ৪জনাক ৪ সিদ্ধ বোলা হয়। ৪ সিদ্ধই বৰ্মাৰ কথামতে প্ৰজা সৃষ্টি নকৰি গুচি যোৱাত বৰ্মাই ঋষি কেইজনমানৰ সৃজন কৰিছিল। তেওঁলোকেও প্ৰজা সৃষ্টি কৰিবলৈ অনাসক্ত হৈছিল। তেতিয়া বৰ্মাই ক্ৰোধ কৰি ৰোদন কৰাত তেওঁৰ পৰা ৰুদ্ৰ সৃজন হৈছিল। তাৰ পাছত বৰ্মাই ভৃগু আদি সপ্তম ঋষিক মনৰ পৰা সৰ্জন কৰিছিল। বৰ্মাৰ মনৰ পৰা নাৰদো জন্ম হৈছিল। বৰ্মাৰ বুঢ়া আঙুলিৰ পৰা জন্ম হয় দক্ষৰ, ছায়াৰ পৰা কদমৰ জন্ম হয়। এইদৰে 10জন ঋষিৰ সৃষ্টি হৈছিল। তাৰ পাছত মৰীচি নামৰ ঋষিজনো বৰ্মাৰ পৰা জন্ম লাভ কৰিছিল। মৰীচিৰ পৰা জন্ম হয় কশ্যপৰ। সেই কশ্যপৰ সন্তানেই জগত পূৰ্ণ হৈছিল। দক্ষৰ কন্যা আছিল ৬০জনী। সেই কন্যাৰ 13জনী কশ্যপক প্ৰদান কৰিছিল। সেই দক্ষ কন্যাৰ সহযোগত কশ্যপৰ সন্তানে জগত পৰিপূৰ্ণ হৈছিল। কশ্যপে দক্ষ কন্যাৰ গৰ্ভৰ পৰা দেৱতা, দৈত্য, বিষ, পক্ষী, সৰ্প, লতা, ধনুষ, পৰ্বত আদি জন্ম দি ক্ৰমান্বয়ে বিশ্ব চৰাচৰ পৰিব্যাপ্ত হৈছিল। পাতালৰ পৰা সত্যলোকলৈ বৰ্মাই সৃষ্টি কৰা জীৱৰে পৰিপূৰ্ণ হৈছিল। দক্ষৰ প্ৰজাপতি কন্যা সতীক ৰুদ্ৰই বিবাহ কৰাইছিল। বৰ্মা, বিষ্ণু আৰু ৰুদ্ৰ 3জনা 3 গুণৰ দ্বাৰা প্ৰভাৱিত হয়। বিষ্ণু শতগুণ প্ৰধান, বৰ্মা ৰজগুণ প্ৰধান আৰু ৰুদ্ৰ তমগুণ প্ৰধান। প্ৰকৃতিৰ পৰা জন্ম লাভ কৰা লক্ষী শতগুণা, বৰ্মানী ৰজগুণ ৰূপা আৰু দেৱী সতী তমগুণ স্বৰূপা। সেই গুণৰ বাবে বিষ্ণুৱে লক্ষীক, বৰ্মাই বৰ্মানীক আৰু ৰুদ্ৰই সতীক পত্নী ৰূপে গ্ৰহণ কৰিছিল। তেওঁলোকে নানাবিধ সৃষ্টি কাৰ্যৰ বাবে পৰম উত্তম কৰ্ম কৰিছিল। ৪ৰ্থ অধ্যায় সমাপ্ত। ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত ৫ম অধ্যায় লৈ অহা প্ৰতিশ্ৰুতিৰে আজিলৈ আহিলোঁ। ধন্যবাদ।